এই জেঠুৱাটো কৰোঁ, কটীয়াটো কৰোঁ আৰু চতিয়াটো। বৰ্তমান এইটো জাৰুৱা হৈ আছিলে, এইটো চিটটো অলপ বিক্ৰী কৰা হ'ল আৰু এইখিনি যিখিনি শেষৰ অংশ এইখিনি বৰ্তমান আমি ঘৰত সূতা কাটিবৰ কাৰণে ৰাখিছোঁ। ইয়াৰ পৰা ওলোৱা মুগা সূতাবিলাক আপোনালোকে ক'ত পঠাব? এইটো আমাৰ লখিমপুৰৰ চেৰিকালচাৰ অফিচকো পঠাই দিওঁ আৰু যদি এনেই আমি গাঁৱত বিক্ৰী কৰোঁ ইয়াৰ পাৰ কিলো মানে 20,000। হয়, মানে আপোনাৰ ইয়াৰ পৰা যিটো সূতা ওলাব সেই সূতাটো? হয়, সূতাটো। আৰু যদি এতিয়া বিশেষকৈ আমাৰ অসমীয়া মানুহৰ কাৰণে ইয়াৰ যিটো সূতা প্ৰডাকশ্যন হয় নিজক ঘৰতে ব্যৱহাৰ কৰিবৰ কাৰণে মেখেলা চাদৰ আৰু কিছুমানে এনেকৈ চোলা চিলাবোৰ মানে কৰে, এই তেনেকৈও ব্যৱহাৰ কৰি লয়। আৰু তাৰ উপৰি আৰু এটা আছে, এইটো এৰাগছ বুলি কওঁ, এইটো এৰী পৰা মানে এইটো মুগা ককন। মুগা হয়।